পিছফালৰ পুৰণা এটা ঘটনা মাটি লৈ পেলাই সেইটো মানে কোৰ্টত চলি আছে। আমি আমাৰ চৰকাৰৰ ওচৰত মানে আবেদন জনাওঁ যে আমাৰ যিটো হক, আমাৰ যিটো প্ৰাপ্য, যিটো ন্যায় এইটো আমাৰ লাগে। সিহঁতে তাৰ পৰাই মানে বহুত অত্যাচাৰী কৰি আছে। মাজে মাজে এনেকুৱা হৈ যায়, সিহঁতৰ দল আছে, বহু মানুহ আছে, সিহঁতৰ দল পাৰ্টি লৈ বিলাক মানে ৰাস্তাতে ঘূৰি ফিৰি থাকে আমাক পিটিবলৈ মাৰিবলৈ। এতিয়া মানে 2-3 দিন আগতে মই পিছাৰী পাৰত মানে আমি বড়ো খেতি কৰোঁ, মানে যাওঁতে মানে কিবা এটা জংঘল বন বিলাক চাফ কৰিবলৈ গৈছিলোঁ। যাওয়াৰ পিছতে সি মানে কুৰাল চুৰাল মানে কোন? সি মানে সুলমান আলী আৰু তাৰ ভাই এটা জুলহাছ আলী আৰু তাৰ যিবোৰ মাইকী দুজনৰ মাইকী কোৰ্টত গোচৰাধীন চলি আছে, তাৰ চলি আছে। কোৰ্টত গালি বেয়া পাৰে, মানে হাকিমকো গালি দিছে, বহুত বেয়া বেয়া গালি দিছে। গালি দিয়াৰ পিছত মানে আমাৰ যিটো মোবাইল আছিল সেইটো মোবাইলো সিহঁতে ছিঙি লৈ গ'ল, কাঢ়ি লৈ বৰ্তমান মানে এইটো হৈছে, আমি যেতিয়া মানে বনখিনি আনিবলৈ গৈছিলো, যাওঁতে আমি ইয়াতে কুৰাল লৈ পেলাই অপেন চেলেঞ্জ কৰি আছে, ধমকি দি আছে, বন্ধত মাৰপিট কৰিবলৈ, ক'ত কৰিবলৈ, আমাক মানে ঘৰৰ পৰা ওলাবই নিদিয়ে। আমি ঘৰৰ পৰা ওলাবই নোৱাৰো। আমাৰ ভাই এটা আছে মানে চায়েন্সত স্কুলত পঢ়ি থাকে, তাক স্কুলত যাবলৈ নিদিয়ে, ৰাস্তাত বাধা। আজি 3-4 দিন হৈ আছে, স্কুলতো যাব নোৱাৰে। এক কথাত আপোনালোকে প্ৰাণৰ সংকাত ভৰিছে। প্ৰাণৰ সংকাত পৰিছে, একদম অপেন চেলেঞ্জ কৰি আছে, মানে হত্যা কৰিছে। আমাক মাতি আছে কুৰাল লৈ পেলাই, যা তক কোন কৰি দিম পেলাই, ডাইৰেক্ট মাতা। আজি মানে কমচে কম 8-10 দিন ধৰি নতুনকৈ চলি আছে এনেকুৱা, মাৰিবলৈ আহ্বান কৰি আছে, মানে মাৰপিট কৰিছে। আজি মানে আমি যেতিয়া মানে ফজৰৰ নমাজ পঢ়ি পেলাই মানে অলপ মানে তছবি পঢ়ি আছো, মানে থিয় হৈ পেলাই পেচাব কৰিবলৈ বহিছো, মানে ইট এটা লৈ পেলাই মোৰ মানে ভৰিখনত মাৰি দিলে আৰু অলপ জখম হৈ আছে। মই ভাল ধৰণে চলিবলৈ নোৱাৰো এতিয়ালৈকে। আমি কেছ দিছো, এতিয়া থানাত আহিলো, থানাত আহি পেলাই কেছ দিলো। মাৰিছে সুলমান আলীয়ে। আৰু এইটোৱে মানে একদম বহুত ডেঞ্জাৰ মানুহ, বহুত গালি দি থাকে, অসহ্য হৈ পৰিছো আমি। এতিয়া মানে আমাৰ যিবিলাক ৰূপহী থানাৰ প্ৰশাসন আছে আৰু আমাৰ যিবিলাক মানে আমাৰ এইটো অসমৰ চৰকাৰ আছে, মই এটা অনুৰোধ কৰো যে আমাৰ যিটো হক এইটো দিব লাগে। আৰু আমাক সংবিধান মতনে যিটো মানে ফ্ৰী চলিবলৈ আছে, আমি যিটো চলিবলৈ নোৱাৰিছো সেইটো আমাক লাগে মানে দিবলৈ। আৰু আমাৰ যিটো হক এইটো দিব লাগে। অপেনলি চেলেঞ্জ কৰি আছে, আমি কেনেকৈ জীয়াই থাকিম? আমি জীয়াই থাকিবলৈ কোনো চেষ্টাই নাই। আমি বাধ্যত হৈ পেলাই আহিছো ইয়াৰ পৰা। আমাৰ ঘৰ জৰতনি। মোৰ নাম সাইফুল ইছলাম। গড় জৰতনি। কি হৈছে ঘটনাটো হৈছে মানে কি, যেতিয়া পুখুৰী চাফা কৰি আছিলে তেতিয়া তেওঁ ওলাইছিলে, ওলাই মানে লাঠি দা কোনোবাই আকৌ কুৰাল লৈ এনেকৈ হুমকি দি আছে যে আমাক মাৰিব, ঘৰৰ পৰা ওলাব নোৱাৰো, ওলালে মাৰি পেলাব, এনেকুৱা হত্যাৰ ভাবুকি দি আছে সুলমান আলী। তাৰপিছত মই যেতিয়া স্কুলত যাম, স্কুলত যোৱাৰ সময়ত বাটত বাধা দিয়ে যে তই এইফালেদি যাব নোৱাৰিবি, তোক মাৰি পেলাম। সেই আৰু মই 3-4 দিন ধৰি স্কুলত নাযাওঁ, সেইকাৰণে সেইটো ক্লাছ সায়েন্স ছেকেণ্ড ইয়াৰ আছামিছ মিডিয়াম নহয়, জ্ঞান বিকাশত। হয়, ভয়ৰ কাৰণে, কাৰণ টাউনৰ ভয় থাকে ন। হয়, যে মোক মাৰি পেলাব, পঢ়িবলৈ নিদিব, এনেকুৱা কৈ থাকে। কি নাম তোমাৰ? মোৰ নাম হাসমত আলী। ভাবুকি দিয়া মানুহকেইজনৰ নাম কি? সুলমান আলী আৰু জুলহাছ আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।